নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকলৈ আজি লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু ইয়াৰে পাঠ নম্বৰ 6 আৰু পাঠটিত আছিলে কি ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে আমি কেইবাটাও ভাগত আমি পাঠটোৰ বিষয়ে আৰু পাঠটিৰ অনুশীলনীৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু কেইটামান অনুশীলনীৰ প্ৰশ্ন উত্তৰ আমাৰ বাকি আছিল আৰু সেই প্ৰশ্ন উত্তৰসমূহ লৈ মই তোমালোকলৈ আহিছো আৰু আজিৰ ভাগটো হৈছে ভাগ 5 আহাচোন ইয়াতে কি প্ৰশ্ন উত্তৰ আছে ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 3ৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম আৰু প্ৰশ্নটো চাও আহাচোন প্ৰশ্ন ক নম্বৰ দিছে সপ্ত হিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল ছাত্ৰ ছাত্ৰীসকল সপ্ত হিন্দু উত্তৰটো চাও আহাচোন সপ্ত হিন্দু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল সপ্ত হিন্দু বুলিলে ছাত্ৰ ছাত্ৰীসকল ভাৰত মহাদেশৰ কোনটো অঞ্চল উত্তৰ পশ্চিম অঞ্চলটোকে বুজোৱা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায় ভাৰত উপমহাদেশ বুলি যে কয় সেই ভাৰত উপমহাদেশ বুলিলে কোনটো অঞ্চলকনো বুজায় আহাচোন চাও আমাৰ সকলোৰে পৰিচিত কেইবাখনো ৰাজ্য আৰু বিশাল জনসংখ্যাৰ দেশ আধুনিক ভাৰতৰ এই অঞ্চলটো কি বুলি কোৱা হৈছিল বা কি বুলি কয় ভাৰত উপমহাদেশ বুলি কয় আমাৰ আটাইৰে পৰিচিত কেইবাখনো ৰাজ্য আৰু এই বিশাল জনসংখ্যাৰ আধুনিক ভাৰতৰ এই যিখন দেশ এই অঞ্চলটোকে কি বুলি কোৱা হয় বা কি বুলি বুজায় ভাৰত উপমহাদেশ বুলি বুজায় ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকল সম্ৰাট অশোকে ভাৰতবৰ্ষ বা ভাৰতক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰিছিল আহাচোন চাও অশোকে ভাৰতক বুজাবলৈ শিলালিপিত জম্বু দ্বীপ শব্দটো ব্যৱহাৰ কৰিছিল কোনটো শব্দ ছাত্ৰ ছাত্ৰীসকল জম্বুদ্বীপ বুলি তেখেতৰ শিলালিপিসমূহত আছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল প্ৰাচীন গ্ৰীকসকলেনো ভাৰতক কি বুলি কৈছিল বা ভাৰতক বুজাবলৈ তেওঁলোকে কোনটো শব্দ ব্যৱহাৰ কৰিছিল প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ইণ্ডয় বা ইণ্ডাইক ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ দুটা শব্দ কৈছিল এটা হল ইণ্ডয় আৰু আনটো হৈছে ইণ্ডাইক এই দুটা শব্দ তেওঁলোকে ভাৰতক বুজাবলৈ ব্যৱহাৰ কৰিছিল প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন চীনাসকলে ভাৰতক তেওঁলোকে কৈছিল ইনটু মানে হৈছে সিন্ধুৰ পাৰ বা ইনটু বা ইন্দু বুলি তেওঁলোকে কৈছিল আৰু যিটোক তেওঁলোকে বুজাইছিল সিন্ধুৰ পাৰ ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল উত্তৰটো চাও আহাচোন দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰ হিমালয়লৈ বিস্তৃত অঞ্চলটোক দক্ষিণ ভাৰতত ভাৰতম বুলি কৈছিল দক্ষিণ ভাৰতৰ লোকসকলে দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰে হিমালয়লৈ বিস্তৃত এই বিশাল অঞ্চলটোক দক্ষিণ ভাৰতৰ লোকসকলে কি বুলি কৈছিল ভাৰতম বুলি কৈছিল আৰু এই শব্দটো তামিল সাহিত্যত উল্লেখ আছে তেখেতসকলে এই অঞ্চলটোক কি কৈছিল ভাৰতম ভাৰত শব্দটো কি দৰে আহিল বৰ্ণনা কৰা ছাত্ৰ ছাত্ৰীসকল এতিয়া যে আমি ভাৰত বুলি কওঁ আমাৰ দেশখনৰ নাম এই শব্দটোনো কেনেকৈ আহিল আহাচোন চাও আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ভাৰত নামটো হঠাতে সৃষ্টি হোৱা নাছিল
এদিনতে সৃষ্টি হোৱা নাছিল কোনো ব্যক্তি বিশেষে এই নাম দিয়াৰ তথ্যও পোৱা নাযায় মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ হৈছিল বুলি কৈছে এই ভাৰতবৰ্ষৰ ভাৰত শব্দটো উত্তৰ ভাৰতত বহুলভাৱে প্ৰচলিত আছিল অতীজৰে পৰা বহুলভাৱে প্ৰচলিত ভাৰত নামটো এতিয়া কি দেশে বিদেশে সমাদৃত আৰু এতিয়া সকলোৱে কি বুলি জানে ভাৰত বুলি জানে আৰু এই নামটোৰ যে হঠাতে সৃষ্টি হোৱা নাছিল এই কথাখিনি আমাৰ ইয়াতে উল্লেখ কৰিছে আৰু আমি ইয়াৰ পৰাই গম পালো ভাৰত নামটো কেনেদৰে সৃষ্টি হৈছিল বা কেনেদৰে উৎপত্তি হৈছিল ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা ছাত্ৰ-ছাত্ৰীসকল আমি ভাৰতবৰ্ষক ইণ্ডিয়া বুলিও কওঁ বিভিন্ন দেশৰ মানুহে আমাৰ ভাৰতবৰ্ষক ইণ্ডিয়া বুলি কয় এই ইণ্ডিয়া নামটোনো কেনেকৈ উৎপত্তি হ'ল আহাচোন চাওঁ ইয়াতে দিছে খ্ৰীষ্টপূৰ্ব 6 শতিকাত পাৰস্যৰ এজন সম্ৰাটে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল বা কৰে পূৰ্বতে এই অঞ্চলটো সিন্ধু নামেৰে জনাজাত আছিল পাৰস্যৰ লোকসকলে ভাৰতক হিদু বা হিন বুলি উল্লেখ কৰিছিল তেওঁলোকে সেই বুলি উচ্চাৰণ কৰিছিল হিন বা হিদু ই হিন্দু ৰূপান্তৰিত ৰূপ এই হিন বা হিদু শব্দটো হয়তো হিন্দুৰে ৰূপান্তৰিত ৰূপ আছিলে প্ৰাচীন গ্ৰীকসকলে এই অঞ্চলটোৰ নাম ইণ্ডয় বা ইণ্ডিয়াক বুলি কৈছিল গ্ৰীকসকলে আকৌ ইণ্ডয় বা ইণ্ডিয়াক বুলি কৈছিলে এই কথাটো আমি আগতেই পাই আহিছো হিন্দৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে হয়তো তেওঁলোকে বাদ দিছিলে বা তেওঁলোকে ক'ব পৰা নাছিলে যিহেতু তেওঁলোকৰ ভাষাত হ আখৰটো নাছিলে এনেদৰে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয় তেওঁলোকে সেই হিন্দৰ হটো যিহেতু তেওঁলোকৰ তাত নাছিলে আৰু তেওঁলোকে কি বুলি কৈছিলে আমাৰ সিন্ধু নদীৰ পাৰৰে অঞ্চলটো ইণ্ডয় বা ইণ্ডিয়াক বুলি কৈছিলে আৰু সেই নামটোৰ পৰাই হয়তো ইণ্ডিয়া শব্দটোৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ অনুশীলনীসমূহ শেষ হৈছে আশা ৰাখিছোঁ তোমালোকে এইবোৰ অধ্যয়ন কৰিবা আৰু আমাৰ এই পাঠটিৰ ইমানতে অন্ত পৰিল মই পুনৰ নতুন পাঠ এটিলৈ তোমালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ এৰিছোঁ ধন্যবাদ